বৰপেটা জিলাৰ চেঙা সমষ্টিৰ কাছুমাৰা থানাৰ অন্তৰ্গত খোলাবাধাত অঘটন বিদ্যুৎ স্পৃষ্ট হৈ এজন যুৱকৰ কৰুণ মৃত্যু। মৃত যুৱকজন ছানিৰুল ইছলাম বুলি জানি পৰা গৈছে। গাঁওখনৰ আব্দুল মজিদৰ ঘৰত থকা পানী যোগান আঁচনিৰ ছাদৰ ওপৰত উঠিছিল 18 বছৰীয়া যুৱকজন। ছাদৰ ওপৰে পাৰ হৈ যোৱা বিদ্যুৎ পৰিবাহী তাঁৰত লাগি বিদ্যুৎ স্পৃষ্ট হৈ অচেতন হৈ পৰে যুৱকজন। স্থানীয় লোকে যুৱকজনক ততাতৈয়াকৈ প্ৰথমে আলুপতি ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ নিয়ে যদিও চিকিৎসক নথকাত নগৰবেৰা ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰে যদিও চিকিৎসকে যুৱকজনক মৃত বুলি ঘোষণা কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। এটা প্ৰশ্ন হয়, শক্তিশালী বিদ্যুৎ পৰিবাহী তাঁৰৰ তলেদি জালি বা চেফটিৰ ব্যৱস্থা নকৰা ঠিকাদাৰৰ বিৰুদ্ধে কেনে ব্যৱস্থা গ্ৰহণ কৰিব বিভাগীয় কৰ্তৃপক্ষই, শেষ হ'ব সময়তহে লক্ষণীয়। কি হৈছিল? প্ৰথমতে মই আপোনাক ধন্যবাদ জনাইছোঁ। বিশেষ কৰি আমাৰ ইয়াতে আজি প্ৰায় 1 বছৰ আগৰ পৰাই আমি এই যিটো জলজীৱন মিছনৰ যিটো কাম চলি আছে ইয়াৰ বিষয়ে বহুতো আমি কমপ্লেইন কৰিছিলোঁ, SDCক আনিছিলোঁ, হয়তো আমি ৰাইজৰ হৈ বিৰোধিতাও কৰিছিলোঁ। কিন্তু হয়তো গাঁওবুঢ়াক মাতিলেও এই 2 টকা খাই হ'ব ঠিকে আছে। কিন্তু আমি দেখা মতে আপোনালোকে নিজে চাওক, আজি ছাদ নহয়, ছাদ বুলি ক'লে বাৰু ভুল হ'ব, ৱালৰ মাজত থিয় হ'লে লাইনৰ তাঁৰ টাচ পায় আৰু ৰাস্তাৰ তলত একুৰেট যদি জোকা হয় ৰাস্তাৰ তলত ৱালটো দিছে। আৰু ল'ৰা ছোৱালীটো সাধাৰণতে জানে উঠিবই, আমি যিমান মানা কৰোঁ উঠিবই। আজি হয়তো আমাৰ এই জলজীৱন মিছনৰ কৰ্তৃপক্ষ যিবিলাক আছে তেখেতসকলৰ পইচাৰ খোৱাৰ গাফিলতিত পইচা খোৱাৰ কাৰণে আজি কামটো হৈছে আৰু যাৰ কাৰণে এটা ল'ৰাৰ মৃত্যু হ'ল। নাবালক ল'ৰা, এটাই ল'ৰা আছিল। তেখেতৰ ল'ৰাটোৰ নাম কি? ল'ৰাটোৰ নাম ছানিৰুল ইছলাম আছিল। দেউতাৰ নাম? দেউতাৰ নামটো মই আজি মোটামুটি 1 ঘণ্টা, আনুমানিক 1 ঘণ্টামান আগত এই আপোনালোকে এইফালে যে চাই আছে জলজীৱন মিছনৰ ঘৰটো, এই জলজীৱন মিছনৰ ঘৰটো তাৰমানে মিছনৰ ঘৰটোৰ ওপৰেদি তাঁৰ গৈছে। চাইছে আপোনালোকে, অলপ দেখুৱাই দিব পাৰে। ল'ৰা দুটাই তাৰমানে আনুমানিক এটাৰ 16 বছৰমান হ'ব আৰু এটা ল'ৰা তাতকৈ সৰু। ল'ৰা দুটাই তাৰমানে সেই ছাদ বুলি ক'ব নোৱাৰোঁ, এই ঘৰৰ এই হেৰিত উঠিছিল, ছাজাত উঠিছিল। ছাজাত উঠোতেই এই কাৰেণ্টৰ তাঁৰৰ লগত টাচ হয়। টাচ হোৱাৰ লগে লগে তাৰমানে ল'ৰাটোক লাগি যায়। লাগি যোৱাৰ পিছত তাৰমানে সিয়াৰ কাৰেণ্টে শুহি লোৱাৰ পিছত ল'ৰাটো বাগৰি তলত পৰি যায়। তলত পৰি যোৱাৰ পিছত ইয়াতে হুলস্থুল হাহাকাৰ লাগি যায়। তেতিয়া আমি ঘৰৰ পৰা অলপ দৌৰি আহিলোঁ। আহি চাওঁ ল'ৰাটোৰ চেঞ্চ নোহোৱা অৱস্থা, তাৰমানে চেঞ্চ নাই বুলিয়ে ক'ব পাৰোঁ। আমি লৰালৰিকৈ আহি ইয়াতে যাতায়াত ব্যৱস্থা অলপ বেয়া, বাইক এটাত উঠাই দি কেনে ল'ৰাটোক নগৰবেৰা মেডিকেলত পঠাই দিলোঁ। আমি অলপ আগত ফোন যোগে শুনিলোঁ। নগৰবেৰাৰ পৰা ইমন হাছানৰ প্ৰতিবেদন, নিয়মীয়া খবৰ।